যদি এতিয়া 80টা ছাবস্ক্ৰাইবাৰতে আছো পাছলে যদি মোৰ 80 লাখ ছাবস্ক্ৰাইবাৰ হৈ যায় তেন্তে গাইজ গান এটা মনত পৰিছে ভাবিলে ভাৱনা হাই হৈ নুগুছে যতনা হাই নুগুছে নমস্কাৰ গাইজ এণ্ড গুড মৰ্ণিং ৱেলকাম বেক টু মাই নিউ ব্লগ আৰু গাইজ এতিয়া ৰাতিপুৱা প্ৰায় 7:30 বাজিছে আৰু এতিয়া যাবলৈ আছোঁ পুকিয়ালৈ বুলি আৰু গাইজ দাঁত পোকে যোৱাবলৈ চ' ভিডিঅ'টো সকলোৱে চাই থাকিবা দেখাই আছোঁ এফালে গাইজ পুকিয়াৰ পৰা আহি পালোঁ আৰু এতিয়া যিহেতু মুখ চুখ ধুই নাই যোৱা হ'লে দাঁত যোৱাব গৈছিলোঁ আৰু এতিয়া ধুনীয়াকৈ মুখ চুখ ধুই লওঁ গা চা ধুই লওঁ চ' তাৰপিছত দেখাই আছোঁ বাকীখিনি কি কৰোঁ কি নকৰোঁ চ' যাতে ভিডিঅ'টো সেইফালে চাই থাকা আৰু অকণমান স্কিপ নকৰিবা যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যোৱা চ' গাইজ এতিয়া গাটো ধুই লওঁগৈ বাকীখিনি দেখাই আছোঁ এফালে গাইজ গা পা ধুলোঁ গা পা ধুই ধুনীয়াকৈ ধূপ চাকি জ্বলালোঁ আৰু তাৰপিছত গাইজ এইপিনে মায়ে ধুনীয়াকৈ ৰুটি পুৰি আছে আৰু গাইজ খুব ধুনীয়া কোমল হৈছে আমি ভাত নাখাওঁ 12টা নবজালৈকে চ' এতিয়া মায়ে ৰুটি পুৰি দিছে চ' ভাত মানে 12টা নবজালৈ একো নাখাওঁ এতিয়া ৰুটি খাম অলপ পাছত 12টা বজাৰ পাছত চ' দেখাই আছোঁ মই গা পা ধুই মানে গাইজ কি কয় চোলা পিন্ধাই নাই যিটো আৰু গৰমো উঠিছে চ' এনেকুৱাই আজি দিনটো এনেকৈ গৈ আছে চ' এতিয়া বাকীখিনি কি হয় ইতিহাস চ' চাই থকা ভিডিঅ'টো শেষলৈকে আৰু গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা প্লিজ চ' গাইজ এতিয়া এনেকুৱাই আৰু গৰম যিহেতু উঠিছে এতিয়া ফেনত অলপ বহোঁ বাকীখিনি দেখাই আছোঁ চাই থাকা এফালে গাইজ আজি আকৌ আহিলোঁ মই গৰু বদলি কৰিবলৈ আৰু তাৰপিছতে মানে গাইজ আজি ৰ'দটো প্ৰথমতে চাই লওঁ দেই এনেকুৱা ৰ'দ দিছে চোৱা পূৰা মানে বহুত কাৰা ৰ'দ দিছে কিন্তু তাৰ ভিতৰতো গাইজ এনেকুৱা ধুনীয়া বতাহ মাৰি আছে কি ক'ম মানে হয়তো বতাহৰ মাত্ৰ শুনিব পাৰিছে আৰু চোৱা যাতে মানে আজি গৰুবোৰ পূৰা ধুনীয়া শান্তিকৈ চৰিব পাৰিছে সেইবোৰ চোৱা গৰুবোৰ ধুনীয়াখিনি আৰুনো কি কৰিম গাইজ ঘৰ বাউকীৰ পৰা শুই পিনি এতিয়া গৰু এৰাল দিব মানে পানী খুৱাব আহিছিলোঁ গৰুকে ধুনীয়া পানী খোৱালোঁ তাৰপিছতে ইয়াতে অলপ বহিছোঁ যিহেতু গাইজ পথাৰত আহিলে এই গছজোপাত অলপ বহিলে মানে ঘৰলৈ পটকৈ যাবলৈ মন নাযায় খুব মানে কি ক'ম ইমান ধুনীয়া বতাহ মাৰি আছে আৰু মানে বেলেগত বতাহ মাৰি নাথাকিলে গছজোপাত অলপ বতাহ মাৰি থাকেই চ' সেইবাবে ইয়াত ধুনীয়া বহি আছোঁ আৰু পথাৰখনে কি ধুনীয়া লাগিছে এইখিনিতে গাইজ ব্লগটো যেন যাতে একদম শেষলৈকে চোৱা নহ'লে বা মই আছোঁ সপোনত গৈ হ'লেও তোমালোক ব্লগ লৈ যাম চ' শেষলৈকে তোমালোকে নিজে চাবা নহ'লে আৰু চ' যাতে গাইজ ধুনীয়াকৈ মানে কি ক'লে ব্লগটো চাবা আৰু এতিয়া কি ক'ম পথাৰতে বহি আছোঁ বাকীখিনি ইতিহাস চাই থাকিবা আৰু গাইজ এইখিনিতে মানে কি ক'ম এতিয়া চহৰততো হয়তো বহুত ডাঙৰ ডাঙৰ গছ থাকিব পাৰে কিন্তু গাইজ এইখিনিতে চোৱা এনেই গাঁও নদী কিনাৰত থকা গছৰ তলত বহি পোৱা শান্তিখিনি জানো চহৰত পোৱা যাব চ' কি ক'ম মানে গাঁৱৰ শান্তিৰ পৰিৱেশটো কথাই বেলেগ মজাই বেলেগ নহয় জানো গাইজ আৰু যিমানে মানে চহৰত ডাঙৰ ডাঙৰ গছ থাকক নালাগে তাত পলিউশ্যন বেছি আৰু আমাৰ ইয়াত এজোপা সাধাৰণ সৰু গছৰ তলত বহিও গাইজ জীৱনৰ আটাইতকৈ সুন্দৰ মুহূৰ্তবোৰ উপভোগ কৰিব পাৰি নহয় জানো কমেণ্ট এটা কৰি জনাবা দেই আৰু গাইজ কি ক'ম চোৱা ইমান ধুনীয়া নদী এখনেও আছে আৰু গছজোপা তলত বহি খুব শান্তি লাগে সেইবাবে আৰু গাইজ এইখিনিতে আৰু পথাৰত বহি মানে পূৰা ভাবি আছোঁ নে এদিন ধনী হ'ম নে এনেকৈ কৰি গৰখীয়া হ'ম আৰু গাইজ কিন্তু কম গছজোপা তলতে বহি এজন ডাঙৰ ইউটিউবাৰ হোৱা সপোন ভাবি আছোঁ এতিয়া গাইজ যদি এতিয়া 80টা ছাবস্ক্ৰাইবাৰতে আছোঁ পাছলৈ যদি মোৰ 80 লাখ ছাবস্ক্ৰাইবাৰ হৈ যায় কেনেকুৱা লাগিব বাৰু ভাবিলে কিবা লাগে না গাইজ এতিয়া মানে 80 লাখ হৈও যাব পাৰে যদিহে আপোনালোকে মোক সহায় মানে আপোনালোকে যদি মোক ছাপোৰ্ট কৰে ছাবস্ক্ৰাইব কৰে আৰু লগতে কি ক'ম আৰু মোৰ ব্লগবোৰ যদি মানে কি চাবলৈ আৰম্ভ কৰে বা শ্বেয়াৰ কৰে যাতে এজন গাঁৱৰ ডেইলি ব্লগাৰ আছে নামটো ৰাজদ্বীপ আৰু তেওঁ ব্লগ চাই খুব বেছি ভাল লাগে সেইবাবে কি ক'লে মই সদায় চাওঁ তোমালোকেও চাব পাৰে খুব ধুনীয়া ধুনীয়া মানে গাঁও অকল গাঁৱলীয়া ভিডিঅ' আনে
চ' এনেকৈ যদি তোমালোকে কাৰোবাক কোৱা লগৰ সমনীয়াৰ লগত মোৰ যেনেকৈ হ'লেও এটা হ'লেও ছাবস্ক্ৰাইব আহিব, এটা কৰি হ'লেও 80 লাখ হ'বলৈতো গাইজ হিচাপ কৰিবলৈ অলপ অসুবিধা, তথাপিও মানে গাইজ তোমালোকে ছাপোৰ্ট কৰা আৰু নহয় জানো। আৰুনো কি ক'ম গাইজ, যদিহে এই গছজোপাই কথা ক'ব পাৰিলেহেঁতেন, এই মোক নক'লেহেঁতেন নে বাৰু। বনা ভাই, মোক লৈ তই ব্লগ বনা, তই যেতিয়া ফেমাছ হবি, তই যেতিয়া এজন চেলিব্ৰিটি হবি, তেতিয়া ময়ো লগতে হ'ম। কমটি ভাৱনা নে মোৰ এচপা, নহয় জানো গাইজ। আৰু গছজোপা যদি মানে কি কয় হ'লে কথা ক'ব পৰাহেঁতেন, মোৰ লগত কিমান কথা পাতিলেহেঁতেন দেই, ভাবিলেই কিবা লাগে। এনেকুৱাই আৰু নহয়। আৰু সেইখিনি টাইমতে যদি মানে গছজোপা আৰু মই যেতিয়া এনেকৈ কথা পাতি থকা সময়তে যদি চাহ একাপ লৈ অহাহেঁতেন, কমটি হুক লাগিলেহেঁতেন নে কি কম দেই। মৰমৰ গছজোপা আৰু মই কমটি ধুনীয়াকৈ খালোহেঁতেন নে বাৰু। এইখিনিতে গাইজ গান এটা মনত পৰিছে, ভাবিলে ভাৱনা হাই নুগুচে, যতনা হাই নুগুচে, যন্ত্ৰণা হাই মোৰে নুৱে কলিজা খালে। গানটো এইটো নহয় বাৰু, মই মানে এনেই মানে অলপ শুনিছোঁ, শুনি পিনি বনাই দিছোঁ দেই গাইজ, কমেণ্ট কৰিবা। বহি আছোঁ, ধুনীয়া বতাহ মাৰি দিছে, মই বহি থকা দেখি দেই। ৰাম 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 প্ৰিয়তমা, তুমিয়ে মোক বুজি নাপালা আৰু গছজোপাই কিমান বুজি পাইছে চোৱাচোন, বতাহ মাৰি দিছে। ইচ ৰাম 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 ৰাম। চ' গাইজ সঁচা কথা কৈছোঁ, মই মানে গছজোপাৰ তলত বহি পিনি যেনেকুৱা কথাখন কৈ থাকোঁ নে, সঁচা গছজোপা কথা ক'ব পাৰে, গছজোপাও হাঁহিলেহেঁতেন দেই শুনক খুব মতে। তই ভাই যিখন কথা ক, মোৰ হাঁহি পেটে বিষাই গৈছেগৈ দেই, কি ক'ম। আৰু এই ঢেকীয়া কেইজোপা যদি সৰু ল'ৰা ছোৱালী হোৱাহেঁতেন, সিহঁতিতো আহি মোক চিধা বুবুচাই উঠি ল'লেহেঁতেন, কি যে হ'ব। বাকী কি ক'ম গাইজ, ভাবিলে কথা ওলাই যায়, ক'লে কথা ওলাই যায় আৰু গাইজ এনেকুৱাই। এতিয়া বাকীখিনি ইতিহাস গৈ থাকোঁ নহয় জানো। আৰু গাইজ মানে ৰাতিপুৱা শুই উঠি মানে সদায় ভাবোঁ, আজি কি কৰিম, আজিতো ডেইলি ব্লগৰ কণ্টেণ্ট নাই, না ক'ৰবালৈ যাবলগীয়া আছে, না কিবা বনাব আছে, বা ফুৰিবলৈ যাবলগীয়া আছে। চ' গাইজ কিন্তু এই গছজোপা তললৈ অহাৰ লগত মানে গাইজ ক'ৰবাত কি কথাখন আহি যায়, মানে কণ্টেণ্ট পাই যাওঁ গোটেইখন, নহয় জানো। চ' এতিয়া গাইজ, এতিয়া মই আজি নহয় যদি তোমালোকৰ মাজত অকণমান স্থান কি ক'লে তোমালোকৰ মনত অকণমান ঠাই পাওঁ, গছজোপা একমাত্ৰ কাৰণ হৈ নপৰিবনে বাৰু, ক'বা দেই। এনেদৰে গাইজ মোৰ লাইফ ষ্টাইল আৰু কথা কোৱা ষ্টাইলটো মোৰ এইটোৱেই। চ' যাতে মানে আৰু কি, মোৰ ঘৰতো মই এনেকৈ থাকোঁ, এনেকৈ কথা কওঁ, আৰু গাইজ এতিয়া কলেজ গ'লে এনেকৈ কথা কওঁ, আৰু কথানো কেনেকৈ অসমীয়া কথা কৈ আছোঁ নহয় জানো। চ' এনেকুৱাই গাইজ, এতিয়া বেছি কথা নকওঁ। এতিয়া বেছি কথা কয় মানে গাইজ, মই ইমানকৈ কথা কওঁ গাইজ, মানে ঘৰত কৈ যায় মানে। এফালে গাইজ মই চাৰিআলিৰ পৰা আহিলোঁ, আৰু চাৰিআলিত মানে যোৱা কাৰণটো হৈছে, কালি কৈছিলে যে মানে মই কলেজৰ পেণ্ট এটা চিলাব আছিলে, চ' গৈছিলোঁ। আৰু গাইজ এইখন ৰিচিপ্ট লৈ আহিলোঁ, আজি ৰিচিপ্টটো। চ' এতিয়া মানে 30 তাৰিখে যাব কৈছে লৈ আহিবলৈ, চ' 30 তাৰিখে আকৌ যাম আনিবলৈ। পেণ্টটো দেখাই আছোঁ আৰু কলেজৰ ব্লগো দি আছোঁ, চ' চাই থাকিবা ব্লগটো কণ্টিনিউ কৰি গাইজ। আৰু চ' বাকীখিনি ইতিহাস গাইজ, গধূলি সময়ত যিহেতু কিবা এটা খাবলৈ মন যায়, আজি বনাই আছোঁ চানা। বনোৱা নাই দেই গাইজ, ভাবিছোঁ কাটাতকৈ। এনেদৰে গাইজ মানে এতিয়া ৰাতি নিজৰ ডিউটি মানে গাইজ হেৰি দিনৰ আছিলে ৰুটি এখন, সেইখন এতিয়া খালোঁ, কিন্তু সেইখনে মানে মন নভৰিলে। এতিয়া বোলো দোকানৰ বস্তু নাখাওঁ, যিহেতু দাঁত মানে পোকে খাই আছে, সেইবাবে মানে এতিয়া চানাকেইটা ভাজি দহ পৰা চুবাম এতিয়া মানে। আৰু গাইজ চানাখিনি ভাজি লওঁ, তাৰপিছত দেখাই আছোঁ ফুটিলে নে নুফুটিলে দেই। তাৰপৰা যদি মানে সেইফালে গাইজ চানা খাই আছোঁ, আৰু মানে গাইজ ইমান নক'বা আৰু গাইজ। হোৱা কাৰণটো গম পাইছে নাই, ইপিনে যে দাঁত পোকে খাই আছোঁ যে, চুবাই দিছোঁ নহয়, গাঁতটো মানে পোকে খাই খানিলে গ'ল, সোমাই গৈছে মানে বুজিছা।
সেইটো কেছটো মানে সেইকাৰণে খাই আছো দেই আৰু এতিয়া মানে আমাৰ টান হৈছে বাৰু আৰু এইফালে এই উপনাতটো গোটেইটো খাই পেলালে এতিয়া খাই আছোঁ এতিয়া সোমাই গৈ আছে মানে যোনটো ফুটা কৰিলে চ' এনেকুৱাই হৈ আছে গাইজ এতিয়া এনেকৈ খাই আছোঁ আৰু খাই লওঁ এইফালে গাইজ আজিৰ দিনটো এনেদৰে পাৰ হ'ল আৰু গাইজ আজিৰ দিনটোৰ কাহিনীটো ইমানেই আছিল চ' যদিহে চাই ভাল পালা চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি থৈ যাবা আৰু গাইজ আশা কৰিছোঁ ভিডিঅ' চাই ভাল পালা আৰু এইখিনিতে গাইজ সৰু সৰু দিনবোৰে ডাঙৰ ডাঙৰ সপোন পূৰা কৰে আৰু সেই সপোন পূৰা কৰাৰ পথত তোমালোক থাকিব লাগিব মোৰ লগত চ' গাইজ আজি ব্লগটো ইমানতে এণ্ড কৰিছোঁ যদিহে চাই ভাল পালা প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি যাবা চ' আজিলৈ ইমানেই থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' বাই